এই মাঘৰ বিহু আহি বাপ্পা ঐ টিভিত আৰম্ভ কৰিয়ে দিছি বা মাঘৰ বিহু আহি পোৱাই নাই হে বাপ্পা ঐ বিহু 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 পিকনিক 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 বা তোৰতো যি কেমান দেই আৰু এই গুটিলাল চালয়া ইয়াৰ নাম কেনেৰ পাই গুটিলাল হ'লে এই তো গমেই নাপায় ইয়াৰ নাম সদায় চেঞ্জ হৈ থাকে জানা নেকি তই এক গুটি বুলি মাতে এই গুটি লাল কেনে আৰু বাবা তোক যিটো কাম দিছে সেইটো কাম কৰি থাক চাদাখিনি তাড়াতাড়ি মাৰ শুনছা না চাহ আহি পাব এতিয়া মই সুধা চাদাখিনি মাৰি চোন ল'ব পাৰি গৈছো দে তেৰিকা এটা কথা কি জানা না বাবা যেতিয়া মানুহ প্ৰেমত পৰে মানুহৰ ভুল কেতিয়া জানে না যেতিয়া মানুহ প্ৰেমত পৰিব তেতিয়া মানুহৰ ভুল হয় সেই মই আৰু কাক মোক আৰু কোনোবা আপি চাব নেকি হে তোৰ আজি কথা ক এই এতিয়া ইয়াৰ কথাটো বেলেগ ইয়াৰ নামটো গুটি লালটো কেনে হ'ল তাকে মোক কচোন বাবা এতিয়া যদি তাক মই গাখীৰ চিয়ান বেৰাওঁ তেতিয়া গুটি গাখীৰ চালয়া বুজিব নাই লাল চান বেৰে গুটি লাল তাই আকৌ নাজানা খাই মাৰিবি ক'ৰবাত কেতিয়াবা মাছৰ খেয়ে মৰিবি সেইকাৰণে দোকানত গৰম চাহ মাৰি দিব বহুত এতিয়া তাক চাওঁ আমি দুয়োটা কথা পাতি আছোঁ তাৰ ওপৰত নিয়াৰেই বসছি নে ঠাণ্ডাই লাগছি নে কি গমেই বনাই হাঁচি পিন্ধি সুধাই চাটডাল সেই চাচোন তাক এই ফোনতেই ব্যস্ত তেতিয়াৰ এই দুনিয়াত কি গমেই বনাই ইমান প্ৰেম ইয়াই থাকা বুলি মই পাহৰি আছিলোঁ যা নাচাই যা বা তাৰ মেছেজ ইমান হোৱাটছআপ তাৰ আছা না জিন্দা আছো দে শুনি আছো দে মই এই কি কৰিছে কচোন তই ইমান দেৰি শুনি আছা তই পিকনিকৰ কথা কৈছা নাই পিকনিক যাবি বুলি যাম দেই আমাৰ এই প্ৰেমৰ উৎপাত এই মেছেজ আছে কিবা টাঙতে বাজান পালো চাওচোন চাওঁ তন্দে মোক ঠাট্টাই উঠে শুনছা না মই প্ৰেম কৰিছো মই আপি ভাল পাইছো মই কিবা তিৰি ভাল পাইছো তিৰিক লাইন মাৰিছো এগলাই উঠে তন্দে মই কি হৈছে মই জানিছো কিমান টেনচন আছে দেই 2023 পৰিল জানুৱাৰীৰ আজি 10 তাৰিখ পাব খেলা যাব পৰা নাই পিকনিকক কয় তন্দ হৈছে লগ কেতিয়া সেই তেৰি মই মাথা মাৰি আছো ক'ৰবাত বেলেগত তন্দে কৈছে মোক প্ৰেমৰ কথা হয়ো দে ভাই তই ঠিক কথা হৈছে পিকনিকত প্লেন কৰা পিকনিক যাব লাগে আমি দেখা নাই সেই কিমান পুৱা হ'লে গাড়ী গিলা বাপা হাল্লা কৰি যাই পালি তই গাড়ী আগেদি যাবি পেলাই পিকনিকক যাব না ল'ব বাপা চাবাৰ অৱস্থা নোহোৱা হৈছে আমাৰ অলপ যাব লাগে তই একদম সঁচা কথা যাম 10 তাৰিখ পেলাই আমি যাব পৰা নাই হয়তো ভাই সঁচা কথা কৈছে তই একদম সঁচা কথা কৈছে গাত লাগি গৈছে ভাই আমিও যাম পিকনিক আমি কেন যাম সঁচাতে ক'ৰবাত যাম একদম ফালা ফালি পিকনিক হ'ব প্লেন হৈ গ'ল চলি ইয়াত সঁচা যাবি না মই হ'লে একদম আছোঁ মই আছোঁ 1 নম্বৰত মই আছোঁ গালি 100 টকা বেছিকৈ দিম যাব লাগিব পিকনিকত এনেকৈ হ'লে ভাল লাগে সেইকাৰণে মোবাইল টিপি আছোঁ কি কৰা তহঁতে আগদিনো পিকনিকৰ কথা নোলোৱা কিবা নকৰা দেই এনেকৈ আৰু তহঁতৰ লগত চলে বাকী চলিবিলাকক ফোন কৰ কৌৰা পিছে ক'ত গ'লি যাবি পিকনিকটো কিমানমান বাজেট ভাবছা তহঁতে ভাড়াত কিমান পৰিব কি হ'ব বাছ চাছ যাবি না কি টেম্প'লৈ যাবি না তাকে উঠি যাবি একদম ডিজে চিজে বাজে কোনটো কৰিবি মোৰ হিচাপত ই ৰিক্সাতে ডিজে বাজে দিওঁ নেকি এখন ই ৰিক্সা পুৰা ডিজে কৰি দিওঁ চলি ইয়াত কি ক চবেইতো বেলেগ বেলেগ কৰিছে আমি অলপ বেলেগ কৰিলে ৰাইজে আমাক অলপ চাব আৰু কেনাই হ'ব ই ৰিক্সাত থেকে দিলে মজা হোৱা ভালা যায় বুলি দিছোঁ কেনাই আচ্ছা ডিজেটো আমাৰ হৈ গ'ল আমি ই ৰিক্সাতে গ'লোঁ পুৰা ই ৰিক্সা লাইন কৰি দিম আমাৰ গাঁৱৰ চলি কথাই পিছে খানাটো কি কৰিবি খানা কি ৰে মাংস গোটাই মাংস খোৱাটো কেইটকা দিবি তই এনে কৈছোঁ 100 টকা বেছিকৈ দিম বুলি কৈছে বাপ্পা বাকী পৰা কিমান দেই মাংস খাবি দে মই মাংস নহ'লে পিকনিককো নাযাওঁ সেনকে নকবি তই বুলিলি এতিয়া তই নাযাওঁ হ'লে হ'ব নেকি আমাক জোৰ দি পেলাই এতিয়া তই এটা গাছত উঠি ঘৰত গায়া সেই স্বভাৱ নকৰিবি দেই একদম মাৰি পৰি যাব একদম মই যাৱাত আছোঁ কিন্তু মাংস নহ'লে আৰু কি পিকনিক খাবি তাতকৈ পনীৰ লৈ ঘৰত খাই ভাল হ'বৰা ব্যৱস্থা কৰি আছোঁ তই যিহেতু জোৰ দিছা আমি এইবাৰ কৰি নাই তই মোক বহুত দাম দিছে নহয় চাই থাক পিকনিক মানে ৰাইজে চাব লাগিব বিয়াৰ পৰ্টেলকো মাতি দিবি শুনছেন নাই ৰাইজে দেখা পাক আমাৰ পিকনিক কেনাই বস্তু পিছে মাংসটো কি খোৱাৰ কথা কৈছে আমাৰতো 800 মানহে দিলে হ'ব নেকি কি ক হ'বই 700কে 1000 টকা দিবই চলি গেলাই টেনশ্যন লগা হৈছে 20 জন চলি যাম আমি তাৰপৰা চব চলি কাকো এৰিব নোৱাৰা চব যাব লাগিব কোনোবা যদি গুৱাহাটী দিছে আগাৰ দিনাই মাতি দিবি কি আৰু শব্দ যায় কি গেলাই
ডিজে সারে নয় এখন গাড়ি গেল দেখছেন না কেমতে বাজি বাপ্পা হয়ে দে অলপ সকা হয়েছিল মুন্ডা মরা ইয়াতে এৰি গৈছিল নে হা বাপ্পা এই চাউণ্ড যদি বৈ বৈ কাৰোবাৰ বাজে এই যদি টোপনিত থাকে এই দেখোন কিবা বুলি তাই বিচনাৰ পাই ফল লত দিব খবৰ খাব বাদ দিলোঁ পিছে পিকনিকটোত আমাৰতো ডিজে মোটামুটি 10-20 জন চলি 8,000 টাকা দিলে 20,000 টাকা হ'ব ডিজে যাব 8,000 পৰা 10,000 টাকা বাকী 10,000টো খাব ব্ৰইলাৰ থাকিল খানাত ভাত থাকিল দালি থাকিল আই চব্জি তব্জি নাখাই দে আৰু চব্জি তব্জি নাই মাংসৰে চব্জি মাংসৰে জোল শুনিছা নাই কি কথা ইয়াত বাংনা বাজিলে হ'লে বাংনা লাগিব দেই এটা ভাল কথা হৈছে বাংনা থাকিব এখন চালাড থাকিব হৈ যাব দেই কি ক ভাই চালাডো থাকিব এই দেই আৰু হ'ব দেই পিছে 5খন ই ৰিক্সা লাগিব দেখোন 5জনকৈ চলি গ'লেও 5-4-20 জন চলি যাব আৰু এখনত ডিজে যাব নাই কি ক গেল দেচোন 5খন ই ৰিক্সাত কিমানকৈ 500কৈ দিলেও 5-5-2500 গেল 12,000-13,000 টাকা গেল ধৰ খানাত গেল 7,000 মান আৰু বাকী কিবা হ'ব না 20,000 দেখোন চেচি হ'ল আৰু কি বাকী আই বাপ্পা 20,000 চেচি কৰি দিলি তহঁতে তহঁতে বেলেগ মালাই এই ব্ৰইলাৰ দি খানা খাওঁতে তহঁতে 7,000 টাকা যায় কোনে এতিয়া ৰাইজক খুৱাবি নেকি গাঁও চাওঁ মাতবি আৰু হয়তো আই 20,000 দেখোন খতমে হৈ যাব অলপ কমাব লাগিব দেই খানাটোত দেখি অলপ ডিজেটোতো আৰু ধৰা বান্ধা ই ৰিক্সাততো ধৰা বান্ধা খানাটোতেই আৰু কমাই দিব লাগিব দেই কি ক খানাটো শুন খানাটোত জগালে এটি বৰ বেছি আমাৰ কিমান যাব 5,000 টাকা যাব 13 আৰু 5-3 18 গেল 2 থাকিব সেই 2 থাকিলে দেখোন হৈ যাব 2 দি বহুত হৈ যাব কি ক 20 জন চলি কি কৈছে কিবা 20 জন চলি 2 থাকিব বহুত হৈ যাব কি আই তই যদি আঞ্জা গৰু আনা তই আকৌ নাজানা নেকি পিকনিক বুলি ক'লে আচল মেইনটো আমি যাই আছোঁ একফালৰ পৰা গতিকে অলপ বাজেটটো বঢ়াব লাগিব আমি তই নাজানাই পাইনা লাগিব পাইনা নহ'লে পিকনিক নুঠেও নহয় লাগবতো পুৰা একদম বিয়াৰ পানী পানী দেখোন লাগব পানীৰ বটল 20 লিটাৰ নিব লাগিব দেখোন 5টামান কি কৰ তহঁতে তাতেও দেখোন পইচা যাব এফালে 18,000 গেলে মাৰি পইচা লাগে পিকনিক এটা খাব লাগিলে দেই খাব লাগিব দেই বিদ্যা তই ভাল কথা হৈছে পাহৰি গৈছিলি যা পাত গিলে দেখোন আজিকালিতো মামাই দেখোন কিবা এছপি নে কিবা এখন নেটছি মাৰি তাতেও দেখোন যাব পাত গিলাচ নিব লাগিব আচ্ছা কি পাত লাগব তোৰ 2 বান্দিল গিলাচ লাগব মোটামুটি 50টা খেদিবি নহয় তেতিয়া গিলাচ সহায় যায় হিচাপ 50টামান নিব লাগিব 20 জন চলিৰ বেটা তহঁতে মদ খোৱাৰ মাথা মাৰিছে তহঁতে মদ খালে মই সেই পিকনিকত নাযাওঁ আহিলি যুধিষ্ঠিৰৰ বাপেক শত্ৰুঘ্ন সিংহা বেটা চাইছোন সি আমাক যদি যিমান বাৰী তলত ঘাই আহিছে গাছ জালত এটা তোক মাৰো মইতো পিকনিক যাম বুলিয়ে কৈছো না মই ওলালো এতিয়া মোকে সেনেকে এটা সন্দেহে বুলি বেয়া বস্তুকে খাব লাগে হ'ব হাল্লা কৰিব নালাগে চিনি খাবি যিনি নাখাবি সেইটো যে নিজৰ পকেটৰ কায়ো কাৰো পইচা নেদে কোনোবাই মদ খাব কোনোবাই পইচা হ'ব ইও যাব যিহেতু মেইন ওলাইছে গতিকে এটা কথা মানিব লাগিব শুনিছা না গতিকে হ'ব সেইটো আৰু নিজা পিছে তাৰিখ কোনদিনা যাবি জাগা ক'ত যাবি সেইটোৱে দেখোন আলোচনা কৰা নাই বাপিহাত আইতে দেখোন তোমাকো লৈ যাম পিকনিকত গৰুহাত মোক পিকনিকত নিবা নালাগে মাঘৰ বিহুত গ'লে 7 দিন নাই সপ্তাহ নাই গাঁৱৰ এটা মেজি নাই তহঁতে এই পিকনিকৰ নামত পাগলা হৈ আছা এই ৰহাতটো লাগিছে অসমীয়া জাত চেচ কৰি মাৰিছা তহঁতৰ নিচিনা চলি গ'লে ক'ত ডিজে মিজে মই শুনি আছোঁ নহয় তহঁতৰ কাহিনী মেজি জ্বলাব লাগিব হেলাত কৰোঁতো নাই পুৱা হ'লে 10 মিনিট দিনা কি পত্ৰ নালাগিলে জুই দিম তহঁতে যা মেজি 20,000 টাকা 25,000 টাকা দিম পিকনিকত মেজি লগাব নালাগে যা বেলেগক মাতিম মেজি লগাবা আমাৰ এই গুটিক মাতিম